লক্ষ্মী পূজাৰ ৰাতি ঠিক 12 বজাৰ পিছতেই ভাগ্য সলনি হ'বলৈ গৈ আছে এই 5 ৰাশি জাতক জাতিকাসকলৰ তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব বৰংচ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব যাৰ ফলত আপোনালোকে কেও ফালৰ পৰা সুখ সমৃদ্ধি লাভ কৰিব পাৰিব মানুহৰ জীৱনত ভাগ্য এনেকুৱা এটা বস্তু ই কেতিয়া সলনি হৈ যায় কোনেও ধৰিব নোৱাৰে কেতিয়াবা ভাগ্য বেয়া হৈও পৰিব পাৰে আৰু কেতিয়াবা ভাল হৈও পৰিব পাৰে কিছুমান সময় আমাৰ সঠিকভাৱে আৰম্ভ হয় আৰু কিছুমান সময় আমাৰ বেয়াভাৱে আৰম্ভ হোৱা দেখিবলৈ পোৱা যাব কিন্তু ৰাতি এই লক্ষ্মী পূজাৰ ৰাতি ঠিক 12 বজাৰ পিছতেই ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে এই 5 ৰাশি জাতক জাতিকা সকলৰ আহক তেনেহলে এই ভিডিওটোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আৰু আপোনালোকৰ ৰাশিটো এই ভিডিওটোত আছে নে নাই নিশ্চয় মোক তলত কমেন্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ ৰাশিটো হৈ মই আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিম আহক বেছি দেৰি নকৰো 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি জাতক জাতিকাসকলৰ এই লক্ষ্মী পূজাৰ ৰাতি ঠিক 12 বজাৰ পিছতেই আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব আপোনালোকৰ জীৱনলৈ আহিব বহুকেইটা শুভ সুযোগ সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব কিবা কামত আপোনালোকে যোগদান কৰি বহু আনন্দিত হ'ব পাৰিব আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায় পাবলগীয়া সম্পদ আপোনালোকে লাভ কৰিব পাৰিব ঘৰত ক্ষেত্ৰত বা ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰেমত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব আপোনালোকে সন্মুখৰ ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে মা লক্ষ্মীৰ শুভ সুযোগ আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব চাকৰি বিচাৰি থকা লোকসকলে নিজৰ কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব বা মনে বিচৰা কাম লাভ কৰিব পাৰিব চাকৰিৰ লগত জড়িত হৈ থকা লোকসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ ঘৰলৈ কামৰ সুযোগ সুবিধা আপোনালোকৰ নামি আহিব মনে বিচৰা জীৱন সংগী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ ঘৰ পৰিয়ালত আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যায় বহু দিনৰ পৰা যদি কিবা কাম ৰৈ আছে কৰিবলৈ চেষ্টা কৰিও সেই কাম কৰিব পৰা নাই তেনে ক্ষেত্ৰতো এই লক্ষ্মী পূজাৰ পিছৰ পৰাই আপোনালোকৰ অনুকূল প্ৰভাৱ হৈ পৰা যোগ দেখিবলৈ পোৱা যাব 2 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই লক্ষ্মী পূজাৰ ৰাতি ঠিক 12 বজাৰ পিছতেই আপোনালোকৰ গ্ৰহ নক্ষত্ৰ শুভ দিশলৈ গৈ আছে যাৰ ফলত আপোনালোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ ফলত আপোনালোকে বহু ফালৰ পৰা সুযোগ সুবিধা লাভ কৰিব পাৰিব বহু বেছি পৰিমাণে ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব পাবলগীয়া ধনো আপোনালোকে আদায় কৰি ল'ব পাৰিব চাকৰিত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি অতিশয় শুভ বুলি ক'ব পৰা যায় কাৰণ হঠাৎ আপোনালোকৰ হাতলৈ অৰ্থৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব ভাবি নোলোৱা কিছুমান কৰ্মতো আপোনালোকে সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা থকাৰ ফলত আপোনালোকে কেও দিশৰ পৰা উন্নতি কৰিব পাৰিব আৰু কেও দিশৰ পৰা আপোনালোকৰ ধনৰ আগমন হ'ব আপুনি সকলো অভাৱ দূৰ কৰি ল'ব পাৰিব এই ক্ষেত্ৰত দাম্পত্যৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব সামাজিক ক্ষেত্ৰত সন্মান অৰ্জন কৰিব পাৰিব আৰু কৰ্মৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব এই লক্ষ্মী পূজাৰ পিছতেই আপোনালোকে যদি কিবা কামত আগভাগ ল'ব বিচাৰিছে তেনেহলে সুন্দৰভাৱে পাৰিব ইয়াৰ ফলত আপোনালোকে সেই কামত অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব মা লক্ষ্মীৰ কৃপাৰ লাভৰ ফলত আপোনালোকে সফলতা নিশ্চয় লাভ কৰিব পাৰিব এই সময়খিনি কোনো কামত আপোনালোকে নিয়োজিত হ'ব বিচাৰিলে হ'ব পাৰিব বহু গুণৰ অধিকাৰী আপোনালোকে হৈ পৰিব কাৰণ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব আপোনালোকৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিবলৈ ধৰিব 3 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা পৰিবলৈ ধৰিছে কাৰণ মা লক্ষ্মীৰ পূজাৰ ৰাতি ঠিক 12 বজাৰ পিছতেই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব আপোনালোকৰ তাৰ পিছতেই ভাল খবৰ আপোনালোকৰ জীৱনলৈ আহিব জ্যোতিষশাস্ত্ৰ অনুসৰি কোৱা হৈছে যে গ্ৰহ নক্ষত্ৰ আপোনালোকৰ শুভ দিশলৈ গৈ আছে যাৰ ফলত সকলো দিশৰ পৰা আপোনালোকৰ জীৱনলৈ উন্নতি আহিবলৈ ধৰিব মানুহৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব সকলো ফালৰ পৰা কৰ্মত সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব আত্মীয়ৰ লগত থাকোতে কিবা এটা শিকিব পাৰিব পৰিয়াল বৰ্গৰ লগত থাকোতে সুসন্মান অৰ্জন কৰিব পাৰিব আপোনালোকে
তেওঁলোকৰ পৰা সহযোগিতাও লাভ কৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই লক্ষ্মী পূজাটো অতিশয় গুৰুত্বপূৰ্ণ। মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে যিমান কষ্ট কৰিব তাৰ উচিত ফল লাভ কৰিবলৈও সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বেছি লাভৱান হ'ব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। এই সময়খিনি কিছু কঠিন সময় হিচাপে আপোনালোকৰ যদি পাৰ হৈ আছে, তেনে ক্ষেত্ৰত মা লক্ষ্মীৰ পূজাৰ পিছৰ পৰাই আপোনালোকৰ দিন ভাললৈ আহিছে বুলি ক'ব পৰা যায়। কেও ফালৰ পৰা সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে কৰ্মক্ষেত্ৰত নতুন নতুন আপোনালোকে সুযোগ সুবিধা পাব। হঠাৎ ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। 4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই লক্ষ্মী পূজাৰ পিছতেই আপোনালোকৰ দিন ভাললৈ আহিছে। লক্ষ্মী পূজাৰ ৰাতি ঠিক 12 বজাৰ পিছৰ পৰাই আপোনালোকৰ দিন ভাল হৈ পৰিব। আৰ্থিক ফালৰ পৰা আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব। উপাৰ্জনৰ ভাল যোগ দেখিবলৈ পোৱা যাব। আপুনি বহু ক্ষেত্ৰৰ পৰা সুযোগ সুবিধা লাভ কৰিব পাৰিব। বহু ফালৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। উচ্চ পদবী যুগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰত আপোনালোকৰ সুসন্মান অৰ্জন হ'ব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। চাকৰি কৰি থকা লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কোনো ডাঙৰ কাম আপোনালোকৰ হাতলৈ আহিব পাৰে। সেই কাম কৰাৰ আগত 2 এবাৰ ভালকৈ চিন্তা চৰ্চা কৰিব, তাৰ পিছতে সেই কাম কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ কিবা আৰম্ভ কৰিব বিচাৰিলেও কৰিব পাৰিব। কোনো মাংগলিক অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। বেলেগ ফালে আপোনালোকে চকু নাৰাখিলেও ঘৰৰ পৰিৱেশত অকণমান চকু ৰাখিলে আপোনালোকৰ বিশেষ মংগলময় হ'ব। কাৰণ ঘৰত কোনো আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু আপোনাৰ কোনো কথাত যাতে বেয়া নাপায় কোনোবাই, তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। 5 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে মা লক্ষ্মীয়ে লৈ আহিব আপোনালোকৰ ঘৰলৈ সুখ শান্তি। সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনিয়ে ভাগ্যই আপোনাক বহু বেছি সহায় কৰা দেখিবলৈ পোৱা যাব। উপাৰ্জনৰ সকলো বাট মুকলি হৈ পৰিব। অৰ্থ বহু বেছি পৰিমাণে উপাৰ্জন কৰিব পাৰিব আৰু এই অৰ্থ আপোনালোকে সুন্দৰভাৱে জমাও কৰিব পাৰিব। সকলোকে ভালদৰে আপোনালোকে চোৱা চিতাও কৰিব পাৰিব। ইয়াৰ বাহিৰেও সকলো কাম নিয়াৰিকৈ আপোনালোকৰ হৈ উঠা দেখিবলৈ পোৱা যাব। সকলো কৰ্মত পাবলগীয়া সহযোগিতা আপোনালোকে লাভ কৰিব। চাকৰি কৰি থকা লোকসকলৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ'ব। আপুনি কম ভাৱেও সঠিকভাৱে কিছুমান কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। উন্নতিৰ যুগ আপোনালোকৰ জীৱনলৈ নামি আহিছে। নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে দূৰভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। নিজৰ কৰ্মত অকণমান মনোযোগ দিলে আগতকৈ অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। সকলোকে সোনকালে আপোনালোকে বেছি উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যাব। প্ৰতিটো ক্ষেত্ৰত আপোনালোকৰ সম্পদ লাভ হ'বলৈ ধৰিব। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে মা লক্ষ্মী আপোনাৰ ওপৰত বিশেষভাৱে আশীৰ্বাদ প্ৰদান কৰিছে বা মা লক্ষ্মীৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত পৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ আপোনালোকে কিবা কাম কৰিব বিচাৰিলেও কৰিব পাৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত পালে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।